হেয়াৰ স্মুথ কৰিবলৈ আৰম্ভ কৰিছোঁ। এয়া আগত কৰা আছে, পিছত গজাখিনি ইমানলৈ পালেগৈ। আগত কৰাখিনি কেইটামান আছে। আগত কৰাটো ইমান বেয়া হোৱা নাই বাৰু, কিন্তু একেবাৰে নাইকিয়া হৈছে আৰু কাটি কাটি বব টাইপত কাটিব আৰু। শকত বডিত ভালেই লাগে বাৰু বব কাটটো, টুনটুনি হৈ যাব, মজা লাগিব বগা ছোৱালী। দুটাকৈ ল'ৰাৰ মা, কিন্তু ছোৱালী বনি থাকিবলৈ বহুত আজিকালি চবৰে। বোৱাৰী যেন নালাগে আজিকালি, মানে য়ং মাদাৰ। এই আৰু য়ং গাৰ্লৰ লগত মানে য়ং গাৰ্লটোৰ লগত মানে চলে যে, পাৰ্টনাৰ হৈ মানে ঘূৰে, য'ত ত'ত গ'লেও যায় লগ ধৰি, সেইকাৰণে মানে য়ং মাদাৰ হৈ আছে মানে। এতিয়া চুলি অফাৰ দি আছে 2999ত। ময়ো চুলি ষ্ট্ৰেইট কৰিছোঁ, বাপাই বহুত ধুনীয়াকৈ কৰি দিছে। আগতে মই এবাৰ কৰিছিলোঁ, কিন্তু বহুত বেয়া কৰিছে, কিন্তু এতিয়া মানে বহুত ভাল হৈছে চুলিখিনি। আৰু তাইৰ চুলিখিনি বহুত ভাল হৈছে, ৰাফ আছিলে চুলিখিনি, এতিয়া চিল্কি লাগিছে। আৰু চুলি ষ্ট্ৰেইট কৰিলে লুকটো বহুত ভাল হৈছে। সেইকাৰণে আপোনালোকেও আহিব, বাৰ ইয়াছতে কৰিব, মই ৰিকমেণ্ড কৰিছোঁ। আৰু এইখিনি হৈছে মোৰ চুলি। লুকটো ভাল লাগিছে নে বেয়া লাগিছে, মানে বহুত ধুনীয়া হৈছে চুলিখিনি আৰু লুকটো। আৰু মই আপোনালোকে নাকো ফুটাব পাৰে, কাণো ফুটাব পাৰে ইয়াতে। মই আজি বিশ্বকৰ্মা বুলি নাক আৰু কাণ ফুটালোঁ। ইমান বিষ হোৱা নাই, বাট বহুত ভালকৈ কৰি দিছে। আৰু চুলি ষ্ট্ৰেইট কৰিবহে পাৰে। ছোৱালী মানুহটো সদায়তো দেখিবলৈ ধুনীয়া হৈ থাকিব লাগে, সেইকাৰণে আপোনালোকে চুলি ষ্ট্ৰেইট কৰিব, নিশ্চয় প্ৰিটি হৈ যাব। এয়া লাষ্ট ছেকশ্যন এতিয়া কমপ্লিট হ'ল। কাৰেণ্টটো আপ ডাউন হোৱাৰ কাৰণে টাইমটো লাগি গ'ল। এয়া লাষ্ট এইখিনি কৰি সামৰণি মাৰিম আৰু। আজিলৈ ইমানেই। আজি পূজাৰ অফাৰ গোটেই ছেপ্টেম্বৰ মাহতে অফাৰ হৈ থাকিব। আহিব বুলি আশা কৰিলোঁ। আহিব বুলি আশা কৰিলে নিশ্চয়। আৰু যোনে যোনে পূজাৰ ধামাকা ষ্টাইল কৰিবলৈ মন আছে, আহিব আৰু মোৰ পাৰ্লাৰলৈ। লখিমপুৰ লীলাবাৰী এয়াৰপৰ্ট, তিনিআলি নিয়াৰ। এয়া সম্পূৰ্ণ কমপ্লিট হৈ গ'ল। চুলিটো মুঠা আছে যে, পূৰা দুটা মাথাৰ চুলি আছে। কৰোঁতে অলপ টাইম লাগিছে, আৰু তাতে আকৌ কাৰেণ্টৰ বিজুতি, সেইটো কাৰণে। কৰি দিয়া চুলিটো মানে ডাইৰেক্ট টিপিদিয়াটো নহয় আৰু, এতিয়া সম্পূৰ্ণ চুলিটো নেচাৰেল নিজৰ জন্মগত চুলিৰ নিচিনা হৈ থাকিব আৰু ভাল লাগিব আৰু। কমেণ্ট জনাব দেই, কোনে কোনে ভাল পায় ক'ব। মই 25 বুলি হাজবেণ্ডক কৈ চাম বাৰু।